হয় নমস্কাৰ। আমি পুৰণি কৈৱৰ্ত গাঁৱৰ 5জন যুৱক একত্ৰিত হৈ এটা সমবায় ভিত্তিত প্ৰায় 150 বিঘা ৰঙালাও খেতি কৰিছোঁ। এবছৰ বুলিয়ে নহয়, আমি আগৰ পৰা কৰি আহিছোঁ। এবছৰ যথেষ্ট বেছি কৰিছোঁ, প্ৰায় 150 বিঘামান কৰিছোঁ। আৰু সেই ৰঙালাও খেতি কৰিবৰ কাৰণে আমি কোনো ধৰণৰ চৰকাৰৰ পৰা বৰ্তমান ফাণ্ড আমি লোৱা নাই। আমাৰ নিজাববীয়াকৈ আমি কৰিছোঁ গোটেই বস্তুটো। আৰু লগতে যিমানখিনি ৰঙালাও আমি কৰা হৈছে, এই আমাৰ অসমৰ লগতে বহিৰাজ্যলৈও আমি ৰঙালাও প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে বহিৰাজ্যৰ কাৰণে আমাৰ গাড়ী লোড হৈ আছে। এতিয়ালৈকে 2খন গাড়ী গৈছে আৰু প্ৰায় 6খনমান গাড়ী লোড হ'ব। 6খন বেছি হ'ব, প্ৰায় 10খনমান গাড়ী আৰু লোড হ'ব। গতিকে আমি ভাবিছোঁ অনাগত দিনত ইয়াতকৈ বেছি বহল ভিত্তিত কৰিব পাৰোঁ নেকি, আমি চেষ্টা কৰিছোঁ। চৰকাৰকো আমি অনুৰোধ জনাম, যদি আমি বহল ভিত্তিত কৰোঁ প্ৰায় 400-500 বিঘা বা 1000 বিঘা মাটি খেতি কৰিম। চৰকাৰৰ পৰাও অনুৰোধ জনাম যে আমাক আৰ্থিকভাৱে সহায় সহযোগ কৰি অন্ততঃ আমাৰ নিবনুৱাসকলৰ স্বাৱলম্বী হোৱাত সহযোগী আগবঢ়াব। মই ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ দৰে যে পথাৰ আমাৰ বজাৰ আমাৰ, ঠিক তেনেধৰণে আমি তেখেতৰ বাক্য কাৰ্যগত কৰি আমি যাতে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে আমাৰ যিবিলাক মাটি আছে, মাটিবিলাক আমি এনেই পেলাই নথৈ আমি বৈজ্ঞানিক ভিত্তিত খেতি কৰি বিজনেছ ভিত্তিত খেতি কৰি পিনি আমি স্বাৱলম্বী হওঁ, যাতে নৱপ্ৰজন্ম ইয়াৰ পৰা প্ৰেৰণা পায়, তাকে আমি চিন্তা চৰ্চা কৰিছোঁ।